যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন। উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত যোৰহাট জিলা সমিতিৰ উদ্যোগত বিভিন্ন দাবীৰে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সন্মুখত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰা হয়। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে যোৰহাট জিলা সমিতিয়ে আমি যোৰহাটৰ সদৰত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ আৰু ইয়াৰ পৰা আহ্বান জনাইছোঁ যে অসমৰ দীৰ্ঘ সময় ধৰি অসমৰ বানপানীয়া গৰাখহনীয়া সমস্যাই অসমৰ গ্ৰাম্য উন্নতি ভাঙি শেষ কৰি দিছে। শেহতীয়াকৈ অসম বিধানসভাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অসমৰ লাখ লাখ হেক্টৰ কৃষিভূমি আচলতে বানপানীত জাহ কৰিছে। ইয়াৰ ফলত কৃষিভূমি হ্ৰাস পাইছে, অসমৰ মাটিকালি হ্ৰাস পাইছে। তাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে আচলতে এই বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণটো কি আমি নাজানো। শেহতীয়াকৈ অসম বিধানসভাৰ নিৰ্বাচন হ'ল, অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে বিজেপিক আচলতে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ ভোটদান কৰিলে। তাৰ পাছতো আচলতে এই সমস্যাটো স্থায়ী সমাধান, বিজ্ঞানসন্মত সমাধান নোহোৱাৰ অৰ্থটো কি? এটা প্ৰমাণ কৰে যে অসমৰ সমস্যাসমূহ আচলতে আমাৰ, কিন্তু অসমৰ সম্পদসমূহ কিন্তু কেন্দ্ৰৰ। অসমৰ তেল, গেছ, কয়লা যেতিয়া ইয়াত উদ্ঘাটন হয় তেতিয়া আচলতে অসমৰ মানুহে অসমৰ কেন্দ্ৰীয় চৰকাৰ ইয়াক লৈ যায়, কিন্তু সমস্যাসমূহ সমাধান কৰাৰ সময়ত তেওঁলোক নাহে। যেতিয়া আচলতে বিহাৰত বানপানী হয় হাজাৰ কোটি টকা পেকেজ ঘোষণা কৰে, বা অন্য ৰাজ্যত যেতিয়া বানপানী হয় হাজাৰ কোটি টকা পেকেজ ঘোষণা কৰে। যেতিয়া অসমৰ যেতিয়া বানপানী হয় প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা টুইট লৈ দায়িত্ব সামৰে, যিটো সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ কৰিব লাগিছিল। বিভিন্ন সময়ত প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণৰ কথা কৈ পেলাই গৰ্ব কৰে, অহংকাৰ কৰে বা গৌৰৱবোধ কৰে যে মই অষ্টলক্ষীক গুৰুত্ব সহকাৰে লৈছোঁ। কিন্তু তাৰপিছত যেতিয়া ডাঙৰ সমস্যা আহে, সেই সমস্যাটোৰ পৰা পিঠি দিয়াৰ মূল কথাটো হৈছে অসমৰ ৰাইজক আচলতে বছৰ বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে ভেঙুচালি কৰিছে। ইয়াত আমি বিজ্ঞানসন্মত সমাধান বিচাৰিছোঁ আৰু এইটো হৈছে কৃষিৰ সময়। কৃষিৰ সময়ত বানপানী আচলতে কৃষকক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে আৰু সেইটো সময়ত কৃষকে বিভিন্ন ঋণ বা বিভিন্ন ধৰণৰ ঋণৰ দ্বাৰা তেওঁলোকে কৃষিকাৰ্য নিয়োজিত আছিল। এই কৃষকসকলকো আচলতে পৰ্যাপ্ত পৰিমাণৰ ক্ষতিপূৰণ দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আহ্বান জনাওঁ। অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰক। বিজ্ঞানসন্মতভাৱে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰক। অসমত শেহতীয়া বান গৰাখহনীয়াত ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণৰ দিয়াৰ ব্যৱস্থা কৰক। বান গৰাখহনীয়াত ক্ষতিগ্ৰস্ত কৃষকৰ সকলো কৃষি ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰক আদি দাবীৰে চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ। আমি স্বাধীনতাৰ পিছৰে পৰা যদি চাওঁ যে অসমৰ সামাজিক আৰু অৰ্থনৈতিক কাঠামোৰ ভাঙি চুৰমাৰ কৰা দুটা অত্যন্ত গুৰুত্বপূৰ্ণ সমস্যা হৈছে বানপানী আৰু গৰাখহনীয়া সমস্যা। দীৰ্ঘদিনৰ পৰা এই সমস্যা দুটাৰ লগত অসমে যুঁজি আছে, কিন্তু এই সমস্যাকেইটা কেৱল ৰাজ্যিক চৰকাৰখনে আচলতে নিজৰ সীমিত সামৰ্থ্যৰে সমাধান কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। ইয়াৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক এক স্থান দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ বিশেষ দৰকাৰ। কিন্তু আমি দেখিছোঁ যে অসমৰ সম্পদসমূহক কেন্দ্ৰই নিজৰ সম্পদ বুলি গণ্য কৰে, কিন্তু অসমৰ সমস্যাবিলাক সদায় আচলতে ৰাজ্যখনলৈ ঠেলি দিয়ে। গতিকে এই ব্যৱস্থাটো আমি যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা বিৰোধিতা কৰি আহিছোঁ আৰু আমি জন্মলগ্নৰে পৰা আচলতে বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছিলোঁ। আজিৰ তাৰিখতো আমি যদি চাওঁ যে চৰকাৰ সলনি হৈছে, দল সলনি হৈছে, কিন্তু সময় সলনি হৈছে, কিন্তু ব্যৱস্থাটো সলনি হোৱা নাই। আজিৰ তাৰিখতো দিল্লীৰ যিটো পূৰ্বৰ দৃষ্টিভংগী আছিলে অসমৰ ক্ষেত্ৰত, সেই দৃষ্টিভংগী একেই আছে। আজিৰ তাৰিখতো অসমত যেতিয়া বানপানী হয়, অসমত যেতিয়া খহনীয়া হয়, যেতিয়া বৃহৎ পৰিমাণৰ মানুহ ক্ষতিগ্ৰস্ত হয়, বহুৱে নিজৰ কৃষিভূমি, নিজৰ আৱাসভূমি হেৰুৱাবলগীয়া হয়, সেই সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে, গৃহমন্ত্ৰীয়ে হয়তো কোনোবা এজনে টুইট কৰিব, কোনোবা এজনে হয়তো এটা ফোন কৰি তেখেতসকলৰ দায়বদ্ধতা সামৰে, কিন্তু একেখন কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে বিহাৰ বা অন্য বৃহৎ ৰাজ্যত, যিসমূহ ৰাজ্যত আচলতে সংসদীয় ৰাজনীতিত বৃহৎ সংখ্যক আসন আছে, তেনেকুৱা ধৰণৰ ৰাজ্যবিলাকৰ ক্ষেত্ৰত কিন্তু তেখেতসকল নিজে গৈ তাত আচলতে পৰিৱেশৰ বুজ লয় বা তেওঁলোকে তাত পেকেজ ঘোষণা কৰি থৈ আহে। গতিকে অসমৰ প্ৰতি এই বঞ্চনা আচলতে অত্যন্ত দুৰ্ভাগ্যজনক আৰু আমি যুৱ ছাত্ৰ পৰিষদে আজি এই প্ৰতিবাদী কাৰ্যসূচীটো আচলতে সেইকাৰণেই ৰূপায়ণ কৰিবলগীয়া হৈছে যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক অতি শীঘ্ৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। ইয়াৰ সমাধানৰ কাৰণে বৃহৎ পৰিমাণৰ আৰ্থিক পেকেজ ঘোষণা কৰিব লাগে। যিসমূহ কৃষক ব্যাপকভাৱে এই বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক সকাহ দিব লাগে। তেওঁলোকে যি বেংক ঋণ লৈ পেলাই কৃষি কৰ্মত জড়িত হৈছিলে, যিসমূহ পূৰণ কৰিবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ সামৰ্থ্য নাই, সেই ঋণসমূহ আচলতে মাফ কৰাৰ ব্যৱস্থা কৰিব লাগে। গতিকে এইখিনি দাবী লৈ আজি যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি যোৰহাট জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰি আমাৰ এই দাবীসমূহ উত্থাপন কৰিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।